সোণসিয়াতকৈও মূল্যৱান এইবিধ দুপৰটেঙাৰ উদ্ভিদৰ পাত সচৰাচৰ বহুতৰে ঘৰত এই উদ্ভিদবিধক দেখিবলৈ পোৱা যায়। বহু লোকে ইয়াক অৱজ্ঞা কৰে, কিন্তু কিছু লোকে ইয়াক ঔষধীয় উদ্ভিদ বুলি জানি ঘৰতে ৰোপণ কৰে, কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত কিন্তু বেছি নাজানে। আজিৰ তাৰিখত এই উদ্ভিদজোপাৰ বজাৰৰ মূল্য হৈছে সোণসিয়াতকৈও অধিক। এই উদ্ভিদজোপাৰ ঔষধীয় তথা উপকাৰী গুণসমূহৰ বিষয়ে জানিলে আপোনাৰো হয়তো চকু কপালত উঠিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই উদ্ভিদজোপাৰ প্ৰতি থকাৰ আপোনাৰ সন্মান আৰু শ্ৰদ্ধাৰ যথেষ্ট বৃদ্ধি পাব। লগতে এই উদ্ভিদজোপাৰনো কি ঔষধীয় গুণসমূহ আছে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। এই উদ্ভিদজোপাৰ প্ৰথম আৰু প্ৰধান উপকাৰী গুণেই হৈছে ছালৰ যত্ন আৰু জ্বলা-পোৰাৰ চিকিৎসা। এলোভেৰাৰ দৰে উদ্ভিদ শান্ত আৰু শীতল গুণৰ বাবে ব্যৱহাৰ কৰা হয়। এই উদ্ভিদজোপাৰ ছালৰ পোৰাৰ কাটি যোৱা আৰু অন্যান্য ছালৰ বিষ ভাল কৰাত এই উদ্ভিদজোপাই সহায় কৰে। মানুহৰ পাচনতন্ত্ৰ সুস্থ আৰু সবল কৰি ৰখাত এই উদ্ভিদজোপাৰ পাতৰ ৰসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো এই উদ্ভিদজোপাৰ পাতৰ ৰসে সহায় কৰে। এই উদ্ভিদৰ পাতৰ ৰসে আমাৰ স্মৃতিশক্তিৰ বৃদ্ধি কৰাত সহায় কৰে। দুপৰটেঙাৰ পাতৰ ৰসে বিকৃত হোৱাৰ পাথৰ ভাঙি উপশম হোৱাত যথেষ্ট সহায় কৰে। এই উদ্ভিদজোপাৰ পাতৰ ৰসে প্ৰস্ৰাৱ জ্বলা-পোৰা তথা প্ৰস্ৰাৱ ইনফেকশ্যন নিৰাময় কৰাত সহায় কৰে। ঘাঁ শুকোৱাটো এই উদ্ভিদজোপাৰ পাতৰ ৰসে যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও শ্বাস-প্ৰশ্বাসজনিত ৰোগত যিসকল ৰোগী ভুগি আছে তেওঁলোকৰ বাবেও এই উদ্ভিদজোপাৰ যথেষ্ট উপকাৰী। উল্লেখযোগ্য যে এই পাতৰ ৰসে তেজ বিশুদ্ধকৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এবাৰ আপুনি ভাবকচোন, যিজোপাৰ উদ্ভিদ আপোনাৰ আমাৰ সকলোৱে ঘৰতে আছে, আমি দুই এটাৰ উপকাৰী গুণ জনাৰ বাদে আমি বহু কথা এই উদ্ভিদজোপাৰ বিষয়ে নাজানো। সেয়েহে বহু লোকে ক'ব বিচাৰে যে আজিৰ তাৰিখত এই উদ্ভিদজোপাৰ বজাৰ মূল্য সোণসিয়াতকৈও যথেষ্ট বেছি, কিয়নো এই উদ্ভিদজোপাৰ পৰাই যথেষ্ট ঔষধ প্ৰস্তুত কৰা হয় আৰু এই ঔষধসমূহ বজাৰত লাখ টকাৰ দামত বিক্ৰী কৰা হয়। সঁচাকৈ এনে এজোপা উদ্ভিদ আমাৰ সকলোৰে ঘৰত থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এনে উদ্ভিদৰ পৰাই আপুনি বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰাত সহায় পাব পাৰে আৰু অভিজ্ঞজনৰ সহায় লৈহে এনেধৰণৰ ঔষধসমূহ আপুনি সেৱন কৰিব।